অসম জাতীয় পৰিষদৰ স্পষ্ট দৃষ্টিভংগী অসম চুক্তি মৰ্মে বিদেশী চিনাক্তকৰণ হ'ব লাগিব বহিষ্কাৰ হ'ব লাগিব বিদেশী তাৰ নামত ধৰ্ম তাৰ নামত জাতপাত হ'ব নোৱাৰিব কোনো ব্যক্তি বিশেষ কোনোবা চৰকাৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী কোনেও বিদেশীক পৃষ্ঠপোষকতা কৰা কোনো মানুহে XYZ যোনে নহওক বিদেশীক অসমত ৰাখিবলৈ অধিকাৰ দিবলৈ লোৱা কোনো ষড়যন্ত্ৰ লক্ষ্য উদ্দেশ্যৰ আমি দুৰ্ঘৰ বিৰোধী কোনো কাৰণতে হ'বলৈ নিদিওঁ যোনেই নকক লাগিলে বিদেশীৰ নাম কৰ্তন কৰিব লাগিব বহিষ্কাৰ কৰিব লাগিব আমি এই ইস্যুত কেতিয়াও কোনো কথাত কাৰো লগত কম্প্ৰমাইজ নকৰোঁ স্পষ্ট কথা অবৈধ বিদেশীৰ অধিকাৰ যদি কাঢ়ি লোৱা নাই খৰ্ব নাই কৰা বিজেপিয়ে নাই কৰা কৰিব লাগে এটোতো দাবী দেশৰ সংবিধানে কি কৈছে স্বদেশীসকলৰ অধিকাৰ ৰক্ষা কৰিব লাগে আৰু বিদেশীসকলক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগে বিদেশীৰ অধিকাৰ কৰ্তন কৰিব লাগে সংবিধানেতো স্বদেশীসকলৰ নামতহে শপত ল'বলৈ দিছে সুযোগ দেশৰ নাগৰিকক অধিকাৰ দিব লাগিব গতিকে এইটো কথা দেশৰ সংবিধানে স্পষ্টকৈ কৈছে কোনো যদি বিদেশীৰ অধিকাৰ ৰক্ষা কৰি থকা পৰিৱেশ হৈছে কোনে কৰিছে বিজেপিয়ে কৰিছে দিল্লীতো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ আমি বিদেশীৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছোঁ চিনাক্তকৰণ কৰিব কৈছোঁ বহিষ্কাৰ কৰিব কৈছোঁ আৰু কৈছোঁ যে ইয়াত মানুহ অসমৰ মানুহ আমি অধিকাৰ পাব লাগিব 20 বছৰৰ বিদেশীৰ বোজা আমি দেশৰ হৈ ল'লোঁ মানৱীয়তাৰ কাৰণে ল'লোঁ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ কাৰণে ল'লোঁ কাৰণ 71 চনৰ আগত বাংলাদেশ নাছিলে পাকিস্তান আছিলে চুক্তি কৰিলে পাকিস্তান আজি যদি 71 আগৰ মানুহক যদি বিতৰণ কৰিব লাগে সেইটো পাকিস্তানলৈ কৰিব লগা হ'লে যিটো আজিলৈকে সম্ভৱ নহয় আৰু ইতিমধ্যে উচ্চতম ন্যায়ালয়ে সিলমোহৰ মাৰি দিলে যে 71 ভিত্তিবৰ্ষটো আমি মানিব লাগিব তাৰ পাছত এটুক লৈ ডিবেট নাই এটু খালি কাৰ্যকৰী কৰিব লাগে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে কোৱা যিটো কথা সেইটো মানিব লাগে আৰু সেইটো কাৰ্যকৰী কৰিব লাগে ভোটাৰ তালিকাৰ পৰা বিদেশী মানুহৰ নাম কৰ্তন কৰিব লাগিব বিদেশীক উচ্ছেদ কৰি তেওঁ মাটি কিয় দিছে আমাৰ প্ৰশ্ন বিদেশীক উচ্ছেদ কৰি তেওঁ কিয় তেওঁলোকক পুনৰ সংস্থাপন দি তেওঁলোকক ক্ষতিপূৰণ কিয় দিছে এইবোৰ দিয়াৰ পাছত এতিয়া ৰাজনীতি কৰি আছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যোৱা 9.5 বছৰে তেওঁলোকে কৰা নাই লোকসভাৰ নিৰ্বাচন 24 গ'ল 21ত বিধানসভা নিৰ্বাচন হ'ল তেতিয়াও তাৰ আগতো বিজেপি চৰকাৰ আছিলে তেতিয়াও ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিল তাৰ বিপৰীতে কাখন আনি তেওঁলোকে এইবাৰ নতুনকৈ নিৰ্দেশনা দি তেওঁ 59,500 যিসকল বিদেশীৰ নাম যিসকলৰ মানুহৰ নাম তেওঁলোকৰ বিদেশী ন্যায়াধিকৰণত তেওঁলোকৰ মানে গোচৰ চলি আছিলে তেওঁলোককো গোচৰ উঠাই দিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে নিৰ্দেশনা দিছে তাৰমানে 59,500 মানুহক তাৰ সকলো হয়তো বিদেশী নহ'বও পাৰে যিসকল বিদেশী আছে তেওঁলোকক বিদেশী স্বদেশী সকলোকে তেওঁলোকে নাম ভৰাই দিলে ভোটাৰ তালিকা এই কামটোৱে কৰি আছে অতিৰিক্ত 43 বছৰ বিদেশী বোজা জাপি দিয়াৰ এই প্ৰক্ৰিয়াটোত তেওঁলোকে এবাৰ সিলমোহৰ মাৰিলে বা সেইটোত আগবাঢ়ি গৈছে গতিকে আমাৰ যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন সেই সম্পৰ্কত আমি স্পষ্ট দৃষ্টিভংগী কৰিছোঁ আমাৰ দৃষ্টিভংগী স্পষ্ট 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীৰ নাম বিদেশী মুছলমান হওক হিন্দু হওক খ্ৰীষ্টিয়ান হওক শিখ হওক বৌদ্ধ হওক পাৰ্চী হওক নাম কাটিব লাগিব আৰু আমাৰ যিটো দেশজুৰি ইণ্টেনচিভ স্পেচিয়েল ৰিভিজনত যিটো কাম কৰি আছে ইণ্টেনচিভ ৰিভিজনত যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনত কৰি আছে যে কোনোবা এগৰাকী ভোটাৰৰ নাম বিহাৰতো আছে আৰু অসমত যদি ব্যৱসায় কৰি আছে ভোটাৰ তালিকাত তেওঁৰো নাম সোমাব বিচাৰিছে তেওঁৰ পৰিয়ালৰ আন মানুহৰ নাম সোমাব বিচাৰিছে 26ৰ নিৰ্বাচনত সেই মানুহগৰাকী আৰু তেওঁলোকৰ মানুহক আনি ইয়াত ভোট দিয়াব খুজিছে পদপথৰ ব্যৱসায়ী আন বিহাৰ উত্তৰ প্ৰদেশ বা বেলেগ ৰাজ্যৰ মানুহ যিসকল কিবা কিবি সূত্ৰে অসমত আছে তেওঁলোকৰ নাম সোমোৱাই বা বেলেগ এটা সমষ্টিৰ মানুহৰ নামো যদি ধৰি লওক ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মানুহৰ এগৰাকী নাম নি তেওঁক দুলীয়াজনতো তেওঁৰ নাম সোমাব খুজিছে এই যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বাধা দিব লাগিব আৰু এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব এইটোত আমাৰ স্পষ্ট দৃষ্টিভংগী আছে আৰু এই ক্ষেত্ৰত আমিও সকলোৱে খুব ভালকৈ নিৰীক্ষণ কৰি আছোঁ 25 মাৰ্চৰ পিছৰ বিদেশী অসমৰ পৰা যাব লাগিব বিদেশীৰ যদি অধিকাৰ পাইছে কোনোবাই যদি কৈছে যে বিদেশী অধিকাৰ ভোগ কৰি আছে বিদেশীৰ অধিকাৰ কাঢ়ি লোৱাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আৰু বিদেশীসকলক তুষ্টিকৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ভোট ল'ব খুজিছে তুষ্টিকৰণৰ সীমা কেৱল মাত্ৰ কোনোবা ধৰ্মক লৈ সীমাবদ্ধ থকা নাই হিমন্ত বিশ্ব শৰ্মাৰ
তুষ্টিকৰণৰ ৰাজনীতি সীমাৰ পৰিধি পাৰ হৈ এতিয়া বিদেশীসকলক তুষ্টিকৰণ কৰি তেওঁলোকৰ পৰা ভোট লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে